নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই ফেচবুক পেজটোলৈ সকলোকে জনাইছোঁ স্বাগতম। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু যদিও দত্তগধুৰ, তথাপি আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হ'ল যি চাকি আমি ৰাতিপুৱা জ্বলাওঁ তাৰ থাকি যোৱা শলিতা আমি গধূলি জ্বলাব পাৰোঁনে? এই ক্ষেত্ৰত যদিও মই অনভিজ্ঞ, তথাপি সামাজিক মাধ্যমৰ এটা ভিডিঅ'ৰ যোগেদি এই কথাখিনি জানিব পাৰিছিলোঁ। সেইবাবে আপোনালোকৰ আগতো জনাওঁ বুলি ভাবিলোঁ। বহু লোকৰ মনলৈ প্ৰশ্ন আহে যে ৰাতিপুৱা জ্বলোৱা চাকি যি নিজৰ ইষ্ট দেৱতা বা আৰাধ্য দেৱ দেৱীৰ বাবে জ্বলোৱা হয়, সেই চাকি গছৰ ৰৈ যোৱা শলিতাডাল কিছুলোকে আকৌ পুনৰ চাকি জ্বলাওঁতে পুনৰ সেই শলিতাডালকে ব্যৱহাৰ কৰে। সেয়েহে চাকি জ্বলোৱাৰ সময়ত এটা কথা মনত ৰাখিব যে চাকি যেতিয়াই জ্বলায় পুনৰ সেই শলিতা আঁতৰাই চাকি গছ পুনৰ ভালদৰে পৰিষ্কাৰ কৰি ল'ব। তাৰ পিছতহে পুনৰ চাকি জ্বলাব। আপোনাৰ চাকি গছ সম্পূৰ্ণকৈ জ্বলি যায়নে বা তাত শলিতা আৰু তেল আধা জ্বলাকৈ থাকি যায়, আৰু কেতিয়াবা আপোনাৰ চাকি গছৰ শলিতাত ফুলৰ ৰূপ লয় নেকি? এই চাকিৰ শলিতাত ফুলৰ ৰূপ লোৱাৰ অৰ্থ কি জানেনে? কিজানি আপোনাৰ জীৱনৰ সমস্যাবোৰ আপুনি জ্বলোৱা চাকি গছৰ সৈতেতো সংলগ্ন নহয়। তেন্তে জানো আহক চাকিৰ ৰহস্য আৰু সংকেতৰ বিষয়ে। আপোনালোকে যেতিয়াই চাকি গছ জ্বলায় তেতিয়াই চাকি গছ বেছিকৈ জ্বলিবলৈ লয়, বা চাকি গছ নুমাই যায়, বা চাকি গছ সম্পূৰ্ণকৈ জ্বলি যায়, আৰু তাত ছাইখিনিয়ে ফুলৰ ৰূপ লয়। এতিয়া তাৰ বেলেগ বেলেগ ধনাত্মক আৰু ঋণাত্মক পৰিণাম হয়। প্ৰথমে এইটো জানো আহক, যদি আমাৰ চাকি গছত ফুল হৈছে তেন্তে তাৰ চিধা অৰ্থ কি? চাকি গছিত ফুল হোৱা মানেই হ'ল ভগৱানে আপোনাৰ প্ৰাৰ্থনা স্বীকাৰ কৰিলে, আপোনাৰ পূজাৰ পৰা ভগৱান প্ৰসন্ন হ'ল। ইয়াৰ সংকেত চাকি গছিৰ শলিতাত হোৱা ফুলৰ মাধ্যমেৰে দিয়ে। যদি আপোনাৰ চাকি গছিত ফুল হৈছে তেন্তে আপুনি সঁচাই ভাগ্যশালী। যদি আপুনি আগতে লগোৱা চাকিত পুনৰ শলিতা লগাই জ্বলায় তেন্তে ভগৱান প্ৰসন্ন হোৱাৰ পৰিৱৰ্তে অসন্তুষ্টহে হ'ব। ইয়াৰ পৰা আপুনি বহুত ভয়ানক পৰিণাম পাব পাৰে। আপোনাৰ হ'বলগীয়া কামো সিদ্ধি নহ'ব আৰু জমা থকা ধনো খৰচ হ'ব পাৰে। সেয়েহে চাকি গছি জ্বলাওঁতে চাফা কৰি নতুন শলিতা লগাই জ্বলাব। চাকি জ্বলাব সিমানবাৰেই পানীত আপুনি চাকি গছি ধুইহে জ্বলাব। লগতে একেগছ চাকিকে পুনৰ ব্যৱহাৰ কৰি থকাৰ পৰিৱৰ্তে চাকি গছ মাজে মাজে সলাইহে জ্বলাব। ধন্যবাদ। আপোনালোকে যদি এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাই ভাল পায় তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰি দিব। ধন্যবাদ। অতি শীঘ্ৰে এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আকৌ পুনৰ আহি আছোঁ।